মুস্তাক হোসেন জিন্দাবাদ মুস্তাক হোসেন জিন্দাবাদ মুস্তাক হোসেন জিন্দাবাদ মুস্তাক হোসেন জিকি ভাই মুস্তাক হোসেন জিকি ভাই মুস্তাক হোসেন জিকি ভাই ওই নেতা জিকি ভাই ওই নেতা জিকি ভাই ওই নেতা জিকি ভাই কন্যা বিবাহ দিয়ক কন্যা বিবাহ দিয়ক কন্যা বিবাহ দিয়ক দুনি পথৰুঘাট জিলা পৰিষদ সমষ্টিৰ চেঙেৰাজা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী মুস্তাক হোসেন আমাৰ মাজত আছে ৰাইজৰ লগত মাজত আমি দেখা পালোঁ লগ পালোঁ আৰু তেখেতৰ অকণমান জানিব বিচাৰোঁ হয় নমস্কাৰ জনাইছোঁ প্ৰথমতে মই কি ক'ম এনেকুৱা হৈছে ক'বৰ মোৰ ভাষা নোহোৱা হৈছে মোৰ সংখ্যালঘু অঞ্চলৰ পৰা মই প্ৰতিনিধিত্ব কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ পৰা আঞ্চলিক সদস্য পদত সংখ্যালঘু যিখিনি মানুহ আছে মোৰ যিটো এৰিয়াতে গৈছোঁ চকৰমুখ নাওডিঙা দুৰদুৰীয়া বগাচলা আমাৰ হৰিপুৰ বাগমাৰা সকলো অঞ্চলৰে যিমান মানুহ আছে উত্তৰ কেন্দুগুৰি দক্ষিণ কেন্দুগুৰি গোৱালপাৰাকে লৈ যিমান সংখ্যালঘু মানুহ আছে মই য'তেই গৈছোঁ সকলোৱে মোক সঁহাৰি দিছে অভূতপূৰ্বভাৱে সঁহাৰি দিছে আৰু তেওঁলোকৰ এটাই জয়গান হৈছে যে এইবাৰ চেঙেলীয়া পঞ্চায়তত আমাক নতুনত্ব লাগে এইবাৰ আমাৰ পৰিৱৰ্তন লাগে যি আজি অত বছৰে কংগ্ৰেছ দলে আমাৰ চেঙেলীয়া পঞ্চায়তটো কংগ্ৰেছ দলৰ দখলত ৰাখিছিলে আৰু যিটো উন্নয়ন কৰিছে তেওঁলোকে উন্নয়নৰ নামত এটা বিগ জিৰ' হৈ আছে সেই গতিকে এইবাৰ মানুহে মন বান্ধি লৈছে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে যিবিলাক মানুহ আগতে আমি দেখা নাছিলোঁ ৰাজনৈতিকভাৱে ওলাই অহা সেই মানুহবিলাকো আজি ৰাস্তাত ওলাই আহিছে মুস্তাক হোসেন জয়ধ্বনি দি ওলাই আহিছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিখিনি মৰম দিছে চেঙেলীয়াবাসী ৰাইজে তাৰ কাৰণে মই চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু অহা 7 তাৰিখৰ দিনাখনো তেওঁলোকে এই যি এটা তেওঁলোকৰ জোচ আছে যিটো এটা এনাৰ্জি আছে এই এনাৰ্জিৰে গৈ আমাৰ ভোট কেন্দ্ৰবিলাকত 100% আমাৰ মানুহে ভোট পুল কৰিব লাগে আৰু চেঙেলীয়াৰ উন্নয়নৰ হকে চেঙেলীয়াৰ পৰিৱৰ্তনৰ হকে তেওঁলোকে আগবাঢ়িব লাগে মই এটা কথা ক'ব বিচাৰিছোঁ সকলো ৰাইজক যিহেতু আমাৰ চেণ্ট্ৰেলত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ আমি সৌভাগ্য দিলীপ শইকীয়া আমাৰ ৰাজ্যিক সভাপতি তেখেতক আমি সাংসদ হিচাপে পাইছোঁ আৰু আমাৰ যিজন বিধায়ক আছে বিধায়ক মহোদয় একেবাৰে সহজ সৰল মানুহ তেখেতক আমি যেনেকৈ কওঁ যেনেকৈ বুজাওঁ বোলে ছাৰ ইয়াত আহিব লাগে এইটো সমস্যা হৈ আছে তেখেতে কাণ দি ধুনীয়াকৈ শুনে আৰু তাৰপিছতে আমাৰ সেই কথাটোৰ প্ৰতি তেওঁ সঁহাৰি জনায় সেয়েহে মই আমাৰ চেঙেলীয়াবাসীকো মই অনুৰোধ জনাইছোঁ যেনেকৈ মোক এতিয়া মৰম কৰিছে বাইদেউক মৰম কৰিছে তেনেকৈ আমাৰ দুইজনকে আগবঢ়াই লৈ যাওক আৰু আমাৰ চেঙেলীয়াৰ উন্নয়নৰ কাৰণে যিখিনি কৰিব লাগে বিশেষকৈ মই এইটো নকওঁ যে ঘৰে ঘৰে মই সকলোকে 8061টা আমাৰ ভোট আছে সেই 8061গৰাকী মানুহৰ ওচৰত মই যাব নোৱাৰিবও পাৰোঁ কিন্তু আমাৰ যি মূল সমস্যা আছে ৰাস্তা ঘাটকে ধৰি সেই সমস্যাখিনিয়ে মই বাইদেউৰ লগত লগ হৈ পেলাই ওপৰলৈ লৈ যাবৰ কাৰণে চেষ্টা কৰিম আৰু সমাধান কৰাৰ কাৰণেও চেষ্টা কৰিম এটা কথা মোৰ ক'ব ৰৈ গৈছে নক'লে নহ'ব যে অহা এবছৰ পিছত আমাৰ বিধানসভা ইলেকশ্যন আছে সেয়েহে আমি এই এবছৰ এই পঞ্চায়ত নিৰ্বাচনটো আমি বিপুল ভোটেৰে আমি বিজেপিক ভাৰতীয় জনতা পাৰ্টিক আমি উপহাৰ দি যিখিনি আমাৰ কৰণীয় কাম আছে এই কামখিনি আমি দাবী জনাই মোৰ লগত ৰাইজৰ বা বাইদেউক আমি লৈ দাবী জনাই আমাৰ যিখিনি কাম কৰণীয় আছে সেই কামখিনি আমি আনিব লাগে আৰু এবছৰ পিছত যি বিধানসভা নিৰ্বাচন হ'ব সেই নিৰ্বাচনত আমি আকৌ ভাৰতীয় জনতা পাৰ্টিক আকৌ আমি জিতাবৰ কাৰণে আগবাঢ়িব লাগে কি বিজেপিৰ জ্যেষ্ঠ নেতা কৰ্মী আছে আমাৰ মাজত আছে ৰাইজৰ মাজত আছে প্ৰচাৰত আছে আৰু লগত আছে আমাৰ জিলা পৰিষদৰ নেত্ৰী মনোনীত প্ৰাৰ্থী ৰূপালী দেৱী বাইদেউ আমাৰ চেঙেলীয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মুস্তাক হোসেন ডাঙৰীয়া আৰু তেখেতৰ লগত প্ৰচাৰ চলাবৰ কাৰণে উপস্থিত হৈছে সি হৰেণ ডেকা নামৰ বিজেপিৰ এগৰাকী জিলা সমিতিৰ জ্যেষ্ঠ বিষয়া নেতা মই তেখেতৰ পৰা অকণমান জানিব বিচাৰিছোঁ আমি ইতিমধ্যে গম পাইছোঁ যে আমাৰ সংখ্যালঘু এলেকাত যিটো আমাৰ আগৰ প্ৰচাৰ আছিল আজি প্ৰচাৰ বহুত বেলেগ হৈ গৈছে আমি ইতিমধ্যে জয়লাভ কৰাটো নিশ্চিত আমি বহু ভোটত জয়লাভ কৰিম আগৰ ভাৰতীয় জনতা পাৰ্টি যেতিয়া আমি দায়িত্বত থাকোঁ বিভিন্ন ধৰণৰ বহুবাৰ আহিছিলোঁ তেতিয়া কিন্তু আমাক সংখ্যালঘুৰ মানুহে বহুতে আমাক আঁকোৱালি লোৱা নাছিল আৰু তেতিয়া সময়ৰ কথাটো বহুত বেলেগ আছিল কিন্তু আজি দেখিবলৈ পাইছোঁ যে চেঙেলীয়া গাঁৱত বিশেষকৈ মোক প্ৰভাৱে দায়িত্ব দিছে জিলা ফালৰ পৰা বা আমাৰ নেতাসকলে কিন্তু এটা কথা নিশ্চিত যে গম পালোঁ যে চেঙেলীয়া গাঁৱৰ সকলো মানুহে বুজি পাইছে যে চেঙেলীয়াবাসীৰ ৰাইজৰ এটা আত্মসন্মানৰ প্ৰশ্ন আহি পৰিছে সেই সকলোৱে এজন উপযুক্ত প্ৰাৰ্থী পাইছে আমাৰ মুস্তাক হোসেন ইয়াত কাউন্সিলৰৰ আঞ্চলিক সদস্য গতিকে তেখেতক
আঁকোৱালি লোৱাৰ কাৰণে সকলোৱে আগবাঢ়ি আহিছে আৰু জিলা পৰিষদৰ সদস্য আমাৰ ৰূপালী দেৱীক সকলোৱে আঁকোৱালি লৈছে আৰু ইতিমধ্যে আমাৰ 2জন সদস্য ভাৰতীয় জনতা পাৰ্টীৰ জয় নিশ্চিত বুলি আমি ভাবি লৈছোঁ আৰু সকলো মানুহে সহযোগ আন্তৰিকতা দেখি আচলতে আমি আপ্লুত হৈছোঁ আৰু সকলোকে আমি ধন্যবাদ জনাই পুনৰবাৰ আঁকোৱালি ল'বৰ কাৰণে আমি অনুৰোধ জনাই গাঁৱে গাঁৱে অঞ্চলে ঘৰে ঘৰে ঘূৰি আছোঁ আৰু মোস্তাক হুছেইন চেঙেলীয়া অঞ্চলৰ এজন সম্পদ বুলি কৈছে সেইকাৰণে তেখেতৰ যিটো উন্নয়নৰ চিন্তা চৰ্চা তেখেতৰ ভাৱধাৰা যিটো মনৰ ভাৱ সঁচাকৈ সকলোৱে মানিবলগীয়া এতিয়া চেঙেলীয়াবাসী ৰাইজে এইবাৰটো ভুল নকৰে তেখেতসকলক মই আকৌ কৈছোঁ আত্মসন্মানৰ প্ৰশ্ন এইবাৰ চেঙেলীয়াবাসীৰ সকলো ৰাইজে নিজৰ ভুল ত্ৰুটি অন্যান্য সকলো এৰি আহি অন্ততঃ ভাৰতীয় জনতা পাৰ্টীত ভোট প্ৰদান কৰিব বুলি আমাৰ আত্মবিশ্বাস আছে এইখিনি আমাৰ ফালৰ পৰা মুস্তাক হুছেইন